নমস্কাৰ। দাঁতকেইটা কিয় দেখাইছোঁ বুজি পাইছেনে? আজি আমি আলোচনা কৰিম আমি দাঁতৰ কেনেকৈ যত্ন লোৱা উচিত, কেনেদৰে আমি দাঁতৰ যত্ন ল'লে মৃত্যু সময়লৈকে আমাৰ দাঁতকেইটা আমাৰ লগত থাকিব, সেই সম্পৰ্কত আজি দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব, আৰু যদি ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আন 10জনে, যাতে এই ইতিবাচক কথাবিলাক গম পায় আৰু যাতে দাঁতৰ যত্ন ল'ব পাৰে উচিতভাৱে। গতিকে আজি আমি আলোচনা কৰিম দাঁতৰ কেনেদৰে আমি যত্ন ল'লে মৃত্যু পৰ্যন্ত দাঁতবিলাক আমাৰ একদম সুস্থ হৈ থাকিব। দাঁতৰ স্বাস্থ্য আমাৰ শৰীৰৰ স্বাস্থ্যৱান হৈ থকাৰ ক্ষেত্ৰত দাঁতৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো অন্যতম আৱশ্যকীয়। গতিকে আমি শৰীৰৰ আন অংগবিলাকৰ লগে লগে দাঁতৰ যত্ন লোৱাটো বিশেষভাৱে প্ৰয়োজনীয়। গতিকে দাঁতৰ যত্নৰ সম্পৰ্কত আমি কিছুমান কথা আলোচনা কৰিম, যিবিলাক কথাই মই ভাবোঁ দাঁতৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব, আৰু আপোনালোকে ইতিবাচক বাৰ্তা লাভ কৰিবলৈ সক্ষম হ'ব এই দাঁতৰ ক্ষেত্ৰত। পোনপ্ৰথমে আমাৰ প্ৰথম কথা হৈছে দাঁতকেইটা হৈছে আমাৰ হাঁহিৰ অন্যতম আকৰ্ষণীয় উপাদান। মানে হাঁহি এটা আমি উজ্জ্বল ৰূপত ফুটাই তুলিবলৈ হ'লে আমাৰ দাঁতকেইটা ভাল হ'ব লাগিব। পোনপ্ৰথমে আমি এটা খোলা হাঁহি এটা মাৰিবলৈ আমাৰ যদি দাঁতকেইটা লেতেৰা হৈ থাকে, অপৰিষ্কাৰ হৈ থাকে, আমাৰতো লাজ লাগিবই, বৰঞ্চ দাঁতৰ স্বাস্থ্যও দিনক দিনে অৱনমিত হৈ যাব। গতিকে দাঁতৰ স্বাস্থ্যৰ যত্ন লোৱাৰ ওপৰত হাঁহিটো আমি খোলা হাঁহি মাৰিবলৈ দাঁতকেইটা যেতিয়া আমাৰ ভাল হৈ থাকে তেতিয়াহে আমি খোলা হাঁহি এটা মাৰিব পাৰোঁ, নহয় জানো? গতিকে খোলা হাঁহি এটা মাৰিবলৈ আমি দাঁতকেইটাৰ কেনেদৰে যত্ন ল'ব লাগে আমি সেই সম্পৰ্কত আজি দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। দিনটোত সদায় দুবাৰ ব্ৰাছ কৰিব লাগে, এবাৰ ৰাতিপুৱা শুই উঠি, আনবাৰ ৰাতি খোৱাৰ পিছত। ব্ৰাছ কৰাৰ নিয়ম পদ্ধতি কিছুমান আছে, পদ্ধতিবিলাকো মই আপোনালোকক শিকাই দিম। ব্ৰাছডাল কলগেট সানি ল'লে ব্ৰাছ সদায় কৰিব লাগে। এতিয়া বহুতে এনেকৈ চফা কৰে, এইটো কিন্তু একেবাৰে উচিত নহয়। দাঁত আমি সদায় কলগেট লৈ পিনি এনেকৈ এই নিৰ্দিষ্ট যিটো পদ্ধতি মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই কলগেট লোৱা নাই বাৰু, কলগেট ল'লে আকৌ বেয়া দেখাব। এই নিৰ্দিষ্ট পদ্ধতিটোত কলগেট অলপ সৰহকৈ লৈ এই পদ্ধতিটোতহে ব্ৰাছ কৰিব লাগে। এইটো ব্ৰাছ কৰা হৈছে এটা উচিত পদ্ধতি। আৰু ব্ৰাছ সদায় কি ল'ব লাগে গম পাইছেনে? মই নিজে সদায় চেনচডাইন, এইটো দেখিছেনে, চেনচডাইন দাঁতৰ ব্ৰাছডাল সদায় ব্যৱহাৰ কৰোঁ। ব্ৰাছ সদায় আমি ভাল ল'ব লাগে। এতিয়া বহুতে একদম সস্তীয়া ব্ৰাছ বিচাৰি 10 টকীয়া 20 টকীয়া ব্ৰাছ, খুব টান হয় যিটো অংশ, এই অংশটো সদায় কোমল হ'ব লাগে দাঁত ব্ৰাছ কৰিবলৈ। যিমানে কোমল হ'ব আমাৰ দাঁতৰ আলুবিলাকে সিমানে কষ্ট নোপোৱাকৈ দাঁতবিলাক পৰিষ্কাৰ হয়। গতিকে আপোনালোকে এই চেনচডাইন দাঁতৰ ব্ৰাছডাল ল'ব পাৰে। চেনচডাইন দুবিধ ব্ৰাছ আছে দেই। এতিয়া এইবিধ হৈছে এইবিলাক খুব মিহিকৈ থকা যিডাল ব্ৰাছ, এইডাল খুব ভাল ব্ৰাছ, মানে এইডাল আপোনালোকে ল'ব পাৰে। মই আপোনালোকৰ কাৰণে ৰিকমেণ্ড কৰিছোঁ দেই, ভাল। আৰু এইডাল লৈ তেনেকৈ মই যিটো পদ্ধতিত শিকাই দিছোঁ, যদি এই পদ্ধতিটোত ব্ৰাছ কৰে দাঁত কেতিয়াও ক্ষয় নহয়, এইটো 100% নিশ্চিত। আৰু দুবাৰ ব্ৰাছ কৰিব লাগে মই কৈছোঁৱে, ৰাতিপুৱা সদায় শুই উঠি আৰু ৰাতি শোৱাৰ পিছত, ৰাতি ভাত খাই উঠি। এই দুটা পদ্ধতিত দুটা সময়ত সদায় ব্ৰাছ কৰিবই লাগে, তেতিয়াহে আমাৰ দাঁতৰ স্বাস্থ্য অটুট থাকিব, সুস্বাস্থ্য। আৰু কলগেট অলপ সৰহকৈ ল'ব লাগে। কলগেট পৰাপক্ষত হাৰ্বেল কলগেটবিলাক ল'ব পাৰে। হাৰ্বেল কলগেটবিলাক দাঁতৰ বাবে সাধাৰণতে উপকাৰী। আৰু আমি সদায় বহুতে কৰোঁ কি, ওপৰ ফালটো বাহিৰ ফালটো আনক দেখুৱাবলৈ আমি চফা কৰি থওঁ, কিন্তু ভিতৰ ফাল লেতেৰা হৈ থাকে, যাৰ ফলত মুখৰ গোন্ধ আহে বা দাঁতৰ স্বাস্থ্য ক্ষয় হয়। আমি সেইকাৰণে সদায় কৰিব লাগে কি, এতিয়া মই যেনেদৰে ব্ৰাছ কৰি দেখুৱালোঁ তেনেদৰে যদি আপোনালোকে ব্ৰাছ কৰে প্ৰায় 3-4 মিনিট সময়, তেতিয়া দাঁত সম্পূৰ্ণৰূপে পৰিষ্কাৰ হ'ব। কেতিয়াও দাঁত খকা খুন্দা হৈছে বুলি দাঁত কেতিয়াও স্পীড খৰকৈ ব্ৰাছ কৰিব নালাগে। এটা নিৰ্দিষ্ট নিয়মত লাহে লাহে ব্ৰাছ কৰিব লাগে, তেতিয়াহে দাঁতবিলাকে কষ্ট নাপায় আৰু দাঁতবিলাক সুন্দৰকৈ পৰিষ্কাৰ হ'ব। আৰু দাঁতৰ ব্ৰাছ কৰাৰ সময়টো সদায় 3-4 মিনিট 5 মিনিট পৰ্যন্ত বৃদ্ধি কৰাটো উচিত। মই মানে কেনেদৰে কৈছোঁ বুজি পাইছেনে? লাগিলে 3 মিনিটে কৰক, 3 মিনিটত কিন্তু ভালকৈ কৰিব লাগিব। এনেকৈ লৈ এইটো গতিত সদায় ব্ৰাছ কৰিব লাগে। বহুত স্পীডো ব্ৰাছ কৰাটো উচিত নহয়। আৰু ব্ৰাছডাল চেনচডাইন ল'ব লাগে, মই ইতিমধ্যে উল্লেখ কৰিলোৱেই। আৰু কলগেট আমি একদম সৰহকৈ ল'ব লাগে। অলপ কলগেট সৰহকৈ ল'লেহে আমাৰ দাঁতকেইটা সুন্দৰকৈ পৰিষ্কাৰ হয়। আৰু আমি বেছি গৰম বস্তু খোৱাৰ পৰা সদায় বিৰত থাকিব লাগে। যিবিলাক বস্তু অতিমাত্ৰা গৰম হৈ থাকে, এতিয়া আমি কেৰাহীৰ পৰা নমাই কিছুমানে লগালগ এতিয়া মাংস বনালে
কেৰাহীৰ পৰা নমাই লগালগ মুখত ভৰাই টেষ্ট কৰি চায়, যিহেতু একেবাৰে উচিত নহয় দাঁতৰ সুস্বাস্থ্যৰ বাবে। আমি কৰিব লাগে কি, কিছু সময় ঠাণ্ডা হোৱালৈ অপেক্ষা কৰিব লাগে। যেতিয়া কিছু ঠাণ্ডা হয় তেতিয়াহে আমি গ্ৰহণ কৰিব লাগে, যি বস্তুৱে নহওক লাগিলে। অতিমাত্ৰা গৰম বস্তু দাঁতৰ স্বাস্থ্যৰ বাবে অপকাৰী, গতিকে অতিমাত্ৰা গৰম বস্তু দাঁতত লগোৱাটো উচিত নহয়। আৰু বেছি ঠাণ্ডা বস্তুও কিন্তু বেয়া, ফ্ৰিজৰ পানীবিলাক বেছিকৈ বহুতে খায় গৰম দিনত, সেইটো কিন্তু একেবাৰে উচিত নহয়। ফ্ৰিজৰ পানীটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়, বৰঞ্চ দাঁতৰ স্বাস্থ্যৰ বাবেও উপকাৰী নহয়। গতিকে অতিমাত্ৰা গৰম আৰু অতিমাত্ৰা ঠাণ্ডা বস্তুৰ পৰা আমি দূৰত অৱস্থান গ্ৰহণ কৰিব লাগে, তেতিয়াহে দাঁতৰ সুস্বাস্থ্য অটুট থাকিব। আৰু খাদ্য খোৱাৰ পিছত মুখখন ভালদৰে কুলকুলি কৰিব লাগে। ভালদৰে খোৱাৰ পিছত মুখখন যদি আমি ভালদৰে কুলকুলি কৰোঁ, এনেকৈ পানী ভৰাই লৈ এনেদৰে যদি ধুনীয়াকৈ ভিতৰ ফালটো চাফা কৰি ৰাখোঁ, তেতিয়া দেখিব দাঁতকেইটা একদম উজ্জ্বল ৰূপত জিলিকি থাকিব। তেতিয়া দাঁতত একো খাদ্যৰ একো অৱশিষ্ট অংশ বাকী ৰৈ নাযায়। অৱশিষ্ট অংশ বাকী ৰৈ নগ'লেই দাঁতৰ সুস্বাস্থ্য অটুট থকাত সহায় কৰে। গতিকে খাদ্য খোৱাৰ পিছত আমি সদায় মুখখন ভালদৰে কুলকুলি কৰি কুলকুলি কৰি পেলাব লাগে। মিঠা বস্তু সদায় কমকৈ খাব লাগে। দাঁতৰ যদি আপোনালোকে স্বাস্থ্য ভালে ৰাখিবলৈ বিচাৰিছে, মিঠা বস্তু যিমান পাৰি কমাই খাব। মিঠা বস্তু খোৱাটো এনেই শৰীৰৰ বাবে উপকাৰীটো নহয়, বৰঞ্চ দাঁতৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। গতিকে মিঠা বস্তু সদায় কমাই খাব লাগে। আৰু আমি এতিয়া বহুতে কৰে কি, দাঁতত যেতিয়া কিবা মাংস চাংস খালে, যেতিয়া দাঁতত লাগি ধৰে কেতিয়াবা, বহুতে পিং চিং লৈ এনেকৈ পূৰা জোৰে এনেকৈ পূৰা বা সৰু মাৰি লৈ এনেকৈ পূৰা জোৰচে চাফা কৰিবলৈ চেষ্টা কৰে, যিটো কিন্তু একেবাৰে উপকাৰী নহয়। আমি সদায় কৰিব লাগে কি, ধুনীয়াকৈ আইনাৰ সন্মুখত ৰখি ল'ব লাগে, বোলে যোনখিনিত ফচিছে, বোলে এইখিনিতে ফচিছে, আমি সৰু এনে মাৰি এডাল ল'ব পাৰোঁ, জোঙাকৈ কৰি একদম লাহেকৈ, তেনেকুৱাকৈ একদম লাহেকৈ, যাতে দাঁতৰ আলুৱে যাতে আৰু দাঁতকেইটাই যাতে অলপো কষ্ট নাপায়, আমি সেই দিশলৈ গুৰুত্ব দি লাহেকৈ উলিয়াই পেলাব লাগে। একদম লাহেকৈ এনেকৈ উলিয়াই পেলাই তাৰপিছত আমি ব্ৰাছ কৰি দিব লাগে ধুনীয়াকৈ। তেতিয়া দাঁতৰ যত্ন একদম 100% আপুনি সফলভাৱে ৰূপায়িত কৰা বুলি ভাবিব পাৰে। পিন চিন তেনেকৈ ভৰাই লৈ কেতিয়াও জোৰে জোৰে এনেকৈ খুচিব নালাগে, এইটো একেবাৰে উচিত নহয়। আমি সেইকাৰণে সদায় আইনাৰ সন্মুখত ধুনীয়াকৈ যোনখিনিত ফচি আছে সেইটো চাই পিনি লাহেকৈ উলিয়াই দিব লাগে, যাতে দাঁতে অলপো কষ্ট নাপায়। তাৰপিছত আপুনি ইচ্ছা কৰিলে ব্ৰাছ কৰি দিব পাৰে, তেতিয়া দাঁতৰ যত্ন 100% আপুনি সফল। আমি দাঁতৰ মাছাজো কৰিব পাৰোঁ দেই। এইটো সদায় নকৰিলেও আমি 2-3 দিনৰ মূৰে মূৰে যদি দাঁতৰ মাছাজ কৰোঁ, তেতিয়া দাঁতৰ স্বাস্থ্য বহুত সুন্দৰ হৈ থাকিব। বিশেষকৈ দাঁতৰ আলুবিলাকে বহুত আৰাম পায়। এতিয়া মই যিটো মাছাজ আপোনালোকক শিকাই দিবলৈ বিচাৰিছোঁ, হাতৰ এনেকৈ আঙুলিটো ল'লে, সোঁহাতৰ বা বাওঁহাত আপুনি যোনখন সতীয়া সেই ওপৰত ডিপেণ্ড কৰিব। এনেদৰে সোঁহাতৰ আঙুলিটো ল'লে এনেকৈ এইটো বাহিৰ ফালটো হ'ল, তাৰপৰা ভিতৰ ফালটো কৰিব লাগে এনেকৈ। এইটো হৈছে দাঁতৰ আলুৰ মাছাজ। এইটো যদি মাছাজটো আপোনালোকে কৰে, সামান্য একদম কম সময় কৰিলেও একো আপত্তি নাই। আপোনাৰ চাবচোন দাঁতকেইটা কিমান ভাল লাগিব, একদম ফ্ৰী লাগিব। এই দাঁতৰ এই মাছাজটোৱে দাঁতকেইটা সুস্থ কৰি ৰখাত বহুত বেছি পৰিমাণে সহায় কৰে। বিশেষকৈ দাঁতৰ আলু মজবুত কৰাৰ ক্ষেত্ৰত এই মাছাজটো 100% উপকাৰী। গতিকে এই মাছাজটো সদায় নকৰিলেও 2-3 দিনৰ মূৰে মূৰে আপোনালোকে কৰি থাকিব পাৰে। যেতিয়া দাঁত ব্ৰাছ কৰি উঠে তেতিয়া এই মাছাজটো কৰিব লাগে। খুব ভাল মাছাজ, এইটো আপোনালোকে কৰি চালে গম পাব, দাঁতকেইটা বহুত ফ্ৰী লাগিব। আৰু দাঁতৰ আলুবিলাকে বহুত বেছি আৰাম পায় এই মাছাজটোৰ ফলত। এতিয়া মই আপোনালোকক যিকেইটা উপায়ৰ কথা কৈছোঁ, এই উপায়কেইটা যদি আপোনালোকে অৱলম্বন কৰি চলে, মই আপোনাক আজি বাওঁহাতে লিখি দিব পাৰিম যে আমৃত্যু পৰ্যন্ত যেতিয়া আপোনাৰ মৃত্যু হ'লে দাঁতকেইটা লগত থাকিহে আপোনাৰ মৃত্যু হ'ব। মানে মৃত্যুৰ সময়লৈকে দাঁত কেতিয়াও সৰি নাযায়, এইটো একদম 100% নিশ্চিত। এইটো দাঁতৰ স্বাস্থ্য অটুট থাকিব, সুস্বাস্থ্য একদম মৃত্যু পৰ্যন্ত। আপুনি যদি 80 বছৰ জীয়াই থাকে, 80 বছৰ দাঁতকেইটা আপোনাৰ লগত থাকিব। 90 বছৰ যদি জীয়াই থাকে, 90 বছৰ দাঁতকেইটা আপোনাৰ লগত থাকিব, যদি আপোনালোকে মই কোৱা পদ্ধতিকেইটা অৱলম্বন কৰি চলে। আৰু দুটামান কথা আছে, মই ক'ম বাৰু। আৰু আমি সুষম খাদ্য খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। সুষম খাদ্য মানে আমিতো সকলোৱে জানো, নহয় জানো? ফাষ্টফুডবিলাক পৰাপক্ষত এৰাই চলিব লাগে। যিমান পাৰি সিমানে সুষম খাদ্য, মানে ফল মূল, গাখীৰ, এনেকুৱাবিলাক বস্তুৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে। শুকান ৰুটি, এনেকুৱাবিলাক খাদ্যৰ প্ৰতি।
পৰাপক্ষত ফাষ্টফুড, বাৰ্গাৰ, চিকেন ৰোল, কিবা কিবি এইবিলাক যিমানে এৰাই চলিব পাৰে সিমানে আপোনাৰ স্বাস্থ্যৰ লগতে দাঁতৰ স্বাস্থ্যৰ বাবেও ভাল। গতিকে আশা কৰিম সুষম খাদ্যবিলাক খোৱাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব। বেছিভাগ বইল খানাটো বেছি ভাল, বইল বেছিকৈ খাব পাৰে, তেল মছলা যিমান পাৰি কমাই খাব লাগে, এইবিলাকতো আপোনালোকে জানেই, সকলোৱে জনা কথা। গতিকে মই পুনৰাই নকলেও হ'ব বুলি মই ভাবিছোঁ। গুটখা, তামোল এতিয়া আজিকালি বহুতে গ্ৰহণ কৰে, যাৰ প্ৰেক্ষাপটত দাঁতকেইটা অতি সোনকালে ক্ষয় হয়। বহুতে এতিয়া গুটখা খায়, গুটখা নাখালেও কিছুমানে তামোল খায়। তামোল খোৱাটো দাঁতৰ বাবে একেবাৰে উপকাৰী নহয়। গতিকে তামোল আৰু গুটখাটোতো মাৰাত্মক বস্তু আৰু এইটো দাঁতৰ কাৰণে, সম্পূৰ্ণ স্বাস্থ্যৰ কাৰণে, বিশেষকৈ দাঁতৰ কাৰণে একদম মানে এইটো ঘোৰ শত্ৰু বুলি ক'ব পাৰি আৰু গুটখাটো একেবাৰে বন্ধ কৰাটো উচিত। আৰু লগতে তামোলৰ পৰিমাণ আপুনি যিমান পাৰি কমাই দিব লাগে, পৰাপক্ষত নোখোৱাটোৱে ভাল। এতিয়া মোক নিজক চাব পাৰে, মই 10 বছৰ দিন ধৰি এখন তামোল খাই পোৱা নাই, মোৰতো একো অপকাৰ হোৱা নাই, বৰঞ্চ মোৰতো কোনোদিন মুখ গোন্ধায়ে পোৱা নাই। মুখ গোন্ধাব কেনেকৈ? দাঁতবিলাক ইমান চাফাকৈ ৰাখোঁ, মুখখন ইমান পৰিষ্কাৰ কৰি ৰাখোঁ। যি মুখমণ্ডল পৰিষ্কাৰ কৰি ৰাখিলে মুখ কেতিয়াও নুগোন্ধায়, এইটো সম্পূৰ্ণ মিছা কথা। মানে বহুতে কয় বোলে তামোল খাই আমি মুখ গোন্ধাই কাৰণে তামোল খাওঁ, তেনেকুৱা যুক্তি দিয়ে, কিন্তু সেই যুক্তি একেবাৰে সত্যতা নাই। আপুনি মুখখন অপৰিষ্কাৰ কৰি ৰাখে, যাৰ প্ৰেক্ষাপটত মুখৰ গোন্ধ আহে। আপুনি যদি মুখখন পৰিষ্কাৰ কৰি ৰাখে, মুখৰ ভিতৰখন, তেতিয়া মুখৰ গোন্ধ আহিব পাৰে নেকি? এইটো একো অসম্ভৱ কথা। গতিকে আশা কৰিম তামোল, গুটখা এইবিলাকৰ পৰা আপোনালোক বিৰত থাকি দাঁতকেইটাৰ সুন্দৰভাৱে যত্ন ল'ব। তেতিয়া আপুনি মৃত্যু পৰ্যন্ত দাঁতকেইটাই আপোনাক সংগ দিব। গতিকে আশা কৰিম এই কথাবিলাক আপোনালোকে মানি চলিব। গুটখা, তামোল এইবিলাক একদম বন্ধ কৰাই উচিত। আৰু বহুতে কৰে কি, এতিয়া দাঁতেৰে এতিয়া কিবা এটা ফালিব লগা হ'লে দাঁত এনেকৈ জোৰচে ফালি, এনেকৈ জোৰচে ফালে। এইবিলাক কৰাটো একেবাৰে উচিত নহয়। আমি ফালিবলৈ লগা হ'লে ব্লেড এখন লৈ বা কেঁচি এখন লৈ আমি ফালিব লাগে। আমি সেইটোকে নকৰি দাঁতে জোৰকৈ ফালিবলৈ যত্ন কৰোঁ, যাৰ প্ৰেক্ষাপটত দাঁতকেইটা বহুত কষ্ট পায় আৰু সোনকালে দাঁতৰ ক্ষয় হোৱাত সহায় কৰে। গতিকে এইবিলাক বেয়া পদ্ধতি আপোনালোকে পৰিত্যাগ কৰি যিবিলাক ভাল সেইবিলাক গ্ৰহণ কৰি সুন্দৰভাৱে চলা ফিৰা কৰিবলৈ যত্নপৰ হ'ব লাগে। তেতিয়াহে দাঁতৰ সুস্বাস্থ্য অটুট থাকিব প্ৰধানকৈ। গতিকে আশা কৰি মই যিকেইটা উপায়ৰ কথা আপোনালোকক ইতিমধ্যে অৱগত কৰিলোঁ, যদি উপায়কেইটা মানি চলে, মই 100% নিশ্চিত যে আপোনালোকে দাঁতৰ মই যিকেইটা ফলাফল ক'লোঁ, দাঁত ভাল কৰি ৰাখিবলৈ মানে যিটো আপোনালোকে ফলাফল লাভ কৰিব, সেই ফলাফলটো ইতিবাচক ফলাফল লাভ কৰিবলৈ 100% নিশ্চিত। এইটো মই গাৰাণ্টি সহকাৰে মই ক'ব পাৰোঁ যে আপুনি যদি মোৰ কথাকেইটা মানি চলে, আপোনাৰ মৃত্যু পৰ্যন্ত দাঁতকেইটা আপোনাৰ লগত থাকিব। মই একদম বাওঁহাতে লিখি দিব পাৰিম সেই কথাকেইটা। গতিকে আশা কৰিম এই কথাবিলাক ভিডিঅ'ৰ যোগেদি চাই মাত্ৰ ৰখি নাথাকি হাতে কামে কৰিবলৈ যত্নপৰ হ'ব। তেতিয়া আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ দাঁতকেইটা ভালে ৰাখিবলৈ সম্ভৱ হ'ব। মই গতিকে আশা কৰিম কথাবিলাক যাতে আপোনালোকে মানি চলে, মই সেইটোৱে ৰিকুৱেষ্ট কৰিম। মইতো ৰিকুৱেষ্টে কৰিব পাৰোঁ, মইতো হাতে কামে কৰি দিব নোৱাৰোঁ। এতিয়া মই দেখুৱাই দিলোঁ গোটেই পৰ্যায়বিলাক, কেনেকৈ কি কৰিব লাগে, কেনেকৈ চফা কৰিব লাগে, কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে, কি কৰা উচিত, কি কৰা অনুচিত, সম্পূৰ্ণ গোটেই বিষয়বিলাক আলোচনা ইতিমধ্যে কৰিয়ে দিলোঁ। গতিকে এই যিবিলাক উপায়ৰ কথা মই আপোনালোকৰ আগত ইতিমধ্যে অৱগত কৰিলোঁ, সেই উপায়বিলাক যদি মানি চলে দাঁতকেইটা একদম বহুত ভাল হৈ থাকিব। গতিকে মই বহুত বেছি দীঘল কৰিবলৈ বিচৰা নাই। আশা কৰিম ভিডিঅ'টোৰ মৰ্মাৰ্থ আপোনালোকে বুজি পাই নিজৰ জীৱনত প্ৰয়োগ কৰিব। দাঁতকেইটা ভালে ৰাখক, হাঁহি থাকক, কাৰণ আমি হাঁহি থাকিবলৈ, এতিয়া আমি যেতিয়া খোলা হাঁহি এটা মাৰোঁ তেতিয়া আমাৰ ডিপ্ৰেশ্যন, এনজাইটিবিলাক হ্ৰাস কৰাৰ ক্ষেত্ৰত এটা খোলা হাঁহিয়ে বহুত বেছি সহায় কৰে। আৰু খোলা হাঁহি এটা আমি মাৰিবলৈ প্ৰধানকৈ আমাৰ ভাল হ'ব লাগিব দাঁতকেইটা ভাল হওক নহওক, দাঁতকেইটা আমি ৰাখিব লাগিব একদম পৰিষ্কাৰকৈ দাঁতকেইটা ৰাখিবলৈ আমি দাঁতৰ যত্ন ল'ব লাগিব। দাঁতৰ যত্ন আমি যিমানেই ল'বলৈ শিকিম, তেনে আমি খোলা হাঁহিয়ে মাৰিবলৈ শিকিম, যাৰ প্ৰেক্ষাপটত ডিপ্ৰেশ্যন, এনজাইটি এইবিলাক হ্ৰাস কৰাৰ ক্ষেত্ৰতো বহুত বেছি পৰিমাণে সহায়ক হ'ব। গতিকে মই যিকেইটা উপায় ক'লোঁ, সেই উপায়কেইটা যদি মানি চলে 100% নিশ্চিত, ইতিমধ্যে মই উল্লেখ কৰিলোৱেই, মই সেইটোৱে আশা কৰিছোঁ সকলোৱে মানি চলিব উপায়কেইটা। দাঁতকেইটা ভালে ৰাখক, এটা খোলা হাঁহি মাৰক এনেকৈ আৰু সকলোৰে ভাল হওক, মই সেইটোৱে আশা কৰিছোঁ। আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।